dear students, welcome to our online classes. So as I আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰৰ এডুকেশনৰ ফার্স্ট চ্যাপ্টাৰৰ লাষ্টৰ কেইটামান টপিক ঠিক আছে। তো আজি আমি আলোচনা কৰিম শিক্ষাৰ লগত বিভিন্ন বিষয়ৰ সম্বন্ধ। ফার্স্ট ক্লাছতে মই আলোচনা কৰিছিলোঁ যে শিক্ষাৰ ভিতৰত শিক্ষা সাবজেক্টৰ ভিতৰতে কি কি ইনভলভ হৈ আছে মনত আছে নে নাই? ফার্স্টত কৈছিলোঁ যে ইয়াতে মেথ সায়েন্স সোশিয়েল এই কমপ্লিটখিনি বস্তু আমাৰ এড হৈ আছে। এক মিনিট শিক্ষাৰ লগতে সব বস্তু এড হৈ থাকে। তো এইটো চ্যাপ্টাৰতে কিছুমান এড হোৱা কি বস্তু আছে ইয়াতে আলোচনা কিছুমান টপিক আছে। এই ধৰণৰ এটা কোৱা হৈছে যে শিক্ষাৰ লগত কি জড়িত হৈ থাকিব পাৰে। শিক্ষাৰ লগত ফাৰ্স্ট কি কৈছে পৰিসংখ্যা বিজ্ঞান ঠিক আছে। ষ্টেটিষ্টিক্স যোনটো আছিলে আমাৰ ষ্টেটিষ্টিক্সৰ মেথছখিনি আছিলে নহয় ক্লাছ 10ত 9-10ত আমি পাইছোঁ ষ্টেটিষ্টিক্সৰ মেথছখিনি। তো এই মেথছখিনি ইয়াতে আছে, তোমালোকে এতিয়া নাপাবা। সেকেন্ড ইয়াৰত তোমালোকে ষ্টেটিষ্টিক্সৰ মেথছখিনি কৰিব লাগে। এডুকেশ্যনৰ এটা চেপ্টাৰ থাকে কমপ্লিট এজ এ হোল এটা চেপ্টাৰ থাকে। সেই চেপ্টাৰত কমপ্লিট মেথছ থাকে ষ্টেটিষ্টিক্সৰ। তো কৈছে যে এডুকেশ্যন পৰিসংখ্যা বিজ্ঞানৰ লগতো জড়িত আৰু জীৱবিদ্যাৰ লগত জড়িত ঠিক আছে। জীৱবিদ্যা যোনটো তোমালোকে স্কুলতো সায়েন্সত পাইছা, সায়েন্স নহয় সোশিয়েলত পাইছা। তো এইটো হৈ গ'ল জীৱবিদ্যাৰ লগতো জড়িত থাকে। তাৰপিছত আছিল সমাজ শাস্ত্ৰ বিজ্ঞান, সমাজ বিজ্ঞানৰ লগত জড়িত থাকে। সোশিয়েল সায়েন্সৰ লগত জড়িত। তাৰপিছত মনোবিজ্ঞান, তোমালোকে জানা এডুকেশ্যনৰ এটা মেইন পাৰ্ট হ'ল মনোবিজ্ঞান সাইকোলজি। ওকে, সাইকোলজিৰ লগত বিশেষভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। নেক্সট কি আছে দৰ্শন ঠিক আছে। দৰ্শনৰ লগতো জড়িত হৈ থাকে। দৰ্শন মানে ফিলচফি, তোমালোকে লজিক এণ্ড ফিলচফিৰ ক্লাছ কৰি আছা নে নাই? তো সেই দৰ্শনৰ লগত এডুকেশ্যন জড়িত হৈ থাকে, শিক্ষা জড়িত হৈ আছে। তাৰপিছত আছে অৰ্থনীতি। অৰ্থনীতি মানে আমাৰ যোনটো কি আছে অৰ্থনীতি যোনটো ইকনমিক্স ঠিক আছে। আমাৰ ইকনমিকেল যিবিলাক কণ্ডিশ্যন বা ইকনমিক্সটো আমাৰ শিক্ষাৰ লগতে জড়িত হৈ আছে। তাৰ আৰু কি আছে এইখিনি হৈ গ'ল 1 2 3 4 5 6টা টপিকৰ লগত আমাৰ সাবজেক্টৰ লগত আমাৰ এডুকেশ্যনটো ইনভলভ হৈ আছে, জড়িত হৈ আছে ঠিক আছে। এতিয়া আমি আলোচনা কৰিম যে জীৱবিদ্যাৰ লগত শিক্ষা কেনেকৈ সম্বন্ধিত। এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কেতিয়াবা চমু টকাত আহি যায়। জীৱবিদ্যাৰ লগত শিক্ষাৰ সম্বন্ধটো আলোচনা কৰা বা বহলাই লিখা। অ'কে, তো কি আছে চোৱা। শিক্ষাৰ লগত জীৱবিদ্যাৰ সম্পৰ্ক নিবিড়, এটা ঘনিষ্ঠ সম্পৰ্ক আছে শিক্ষাৰ লগত। জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়ে ব্যক্তি আৰু পৰিৱেশৰ অধ্যয়ন কৰে। এই টপিকটোৱে কি কৰে যে ব্যক্তি আৰু পৰিৱেশৰ লগত পৰিৱেশৰ কথা অধ্যয়ন কৰে, ব্যক্তিৰ কথা অধ্যয়ন কৰে বা ব্যক্তিয়ে যোনটো পৰিৱেশত লগত জড়িত হৈ আছে সেই পৰিৱেশৰ কথাও ইয়াতে অধ্যয়ন কৰা হয়, ষ্টাডি কৰা হয়। জীৱ বিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। জীৱ বিজ্ঞানে কি কৰে ক্ৰমবিকাশৰ লগত, ক্ৰমবিকাশ মানে লাহে লাহে যোনটো বিকাশ হৈ গৈ আছে সেই ক্ৰমবিকাশৰ লগত পৰিৱেশ আৰু পৰিৱেশটো এনভাইৰনমেণ্ট আৰু আমাৰ বংশগতিৰ ওপৰত সম্পৰ্কটো, বংশগতিৰ লগত পৰিৱেশৰ লগত আৰু মানুহৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটো কোনে অধ্যয়ন কৰে? জীৱবিদ্যাই ঠিক আছে। তাৰপিছত ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য। ব্যক্তিগত যোনটো বৈষম্য থাকে, ডিফাৰেঞ্চ যোনটো থাকে যে এটা ব্যক্তিৰ লগত আন এটা ব্যক্তি পৃথক হৈ আছে ঠিক আছে। সেইটো কাৰ ওপৰত নিৰ্ভৰশীল? বংশগতিৰ ওপৰত নিৰ্ভৰশীল। কেনেকৈ নিৰ্ভৰশীল? তোমাৰ কেৰেক্টাৰৰ লগত তোমাৰ ঘৰৰ ভণ্টিজনীৰ কেৰেক্টাৰটো মিলিব পাৰে চেহেৰাৰ লগতে, কমপ্লিট বস্তুখিনি কিন্তু তোমালোকৰ মেটচ আপ হয় ঠিক আছে। কিন্তু তোমালোকে যেতিয়া ক্লাছত আহি বা ক্লাছৰুমত আহি বহিবা তোমাৰ লগত কিন্তু তোমাৰ ফ্ৰেণ্ডজনৰ কেৰেক্টাৰ বা মনোভাৱটো কেতিয়াও মিলি নাযায় ঠিক আছে, কেতিয়াও নিমিলে।
তাৰ কেৰেক্টাৰৰ লগত তাৰ কথা বতৰাৰ লগত তোমাৰ কথা বতৰা নিমিলে কেতিয়াবা হ'ব পাৰে যে লেংগুৱেজো নিমিলে আচৰণ নিমিলে মনোভাৱ নিমিলে হয় নে নহয় কিন্তু তাহাঁতৰ লগত ক্লাছৰুমত বহি থাকোঁতে বা এই বছৰ 10 বছৰ তোমালোকে স্কুলতে ক্লাছ কৰে তো থাকোঁতে সিহঁতৰ কেৰেক্টাৰৰ লগত তোমালোকৰ কেৰেক্টাৰটো মিলি যায় এইটো প্ৰভাৱটো কিহৰ প্ৰভাৱ বুলি কোৱা হয় পৰিৱেশৰ প্ৰভাৱ ঠিক আছে বংশগতিৰ প্ৰভাৱ তোমাৰ মা দেউতা বা তোমাৰ ঘৰৰ ফ্যামিলিৰ মানুহৰ লগত তোমাৰ নেচাৰটো মিলি গৈছে সেইটো হল আমাৰ বংশগতি প্ৰভাৱৰ ফলতে মিলিছে ঠিক আছে এইটো আমাৰ ব্লাডত আহি গৈছে আমি জন্মসূত্ৰত পাইছো এই বস্তুখিনি কিন্তু তোমাৰ লগত তোমাৰ লগৰ ছোৱালীৰ বস্তু ক্যাৰেক্টাৰটো আচৰণটো মিলিছে দ্যাট মিন এইটো কিহৰ ওপৰত ভিত্তি কৰিছে পৰিৱেশৰ ওপৰতে ভিত্তি কৰিছে তো এনেদৰে এইটো হৈ গ'ল আমাৰ জীৱবিদ্যাৰ লগত শিক্ষাৰ সম্পৰ্ক ঠিক আছে নেক্সট কৈছে আমাৰ শিক্ষাৰ লগত সমাজ শাস্ত্ৰ বিজ্ঞানৰ সম্পৰ্কটো কি শিক্ষাৰ লগত আমাৰ সমাজ বিজ্ঞানৰ যোনটো সম্পৰ্ক আছে সেই সম্পৰ্কটো কি হ'ব পাৰে চোৱা শিক্ষা হৈছে এক বহল পৰিসৰৰ আমি সবেই জানো যে শিক্ষা এটা বহল পৰিসৰ এটা বহল এটা দৃষ্টিভংগী আৱৰি আছে কোনে আৱৰি আছে শিক্ষাই আৱৰি আছে ঠিক আছে শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অৰ্জন কৰে শিক্ষাৰ দ্বাৰা কি হয় শিক্ষাৰ্থীয়ে অভিজ্ঞতা আহৰণ কৰে অভিজ্ঞতা আহৰণ কৰাৰ লগে লগে কি কৰে জ্ঞান অৰ্জনো কৰে ই ব্যক্তিৰ আচৰণ মৰ্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে কি কৰে ব্যক্তিৰ আচৰণত গঢ় দিয়াত আচৰণটো বেয়া আচৰণ হ'লে তাক ভাল কৰি তোলাৰ দায়িত্ব কোনে লয় শিক্ষাই লয় ঠিক আছে ব্যক্তিগত আচৰণ প্ৰক্ৰিয়া ৰূপান্তৰ কৰি শিক্ষাই সামাজিক জীৱন প্ৰক্ৰিয়াৰো ৰূপান্তৰ প্ৰক্ৰিয়াত অতি গতিশীল কৰি তোলে ব্যক্তিৰ আচৰণ প্ৰক্ৰিয়াৰ ৰূপান্তৰটো অতি দ্ৰুততৰ হৈ থাকে তেতিয়া ঠিক আছে যেতিয়া সমাজত এটা শিশুক যেতিয়া সমাজত এৰি দিয়া হয় 5 বছৰ হোৱাৰ পিছত স্কুলতে এডমিশন দিয়াৰ পিছতে কি আমি তাক কি কৰোঁ সমাজত এৰি দিওঁ স্কুল কলেজত যোৱাৰ লগে লগে বহুত ভাষীৰ মানুহৰ লগত লগ হয় একদম এতিয়া চাবা যে একদম সৰু সৰু ল'ৰা ছোৱালীবিলাক কিমান ধুনীয়াকৈ ইংলিছ ক'ব পাৰি আছে কিমান ধুনীয়াকৈ হিন্দী ক'ব পাৰি আছে কেনেকৈ ক'ব পাৰিছে কিন্তু সিহঁতে ঘৰৰ পৰা কিন্তু শিকি অহা নাই কেনেকৈ পাৰিছে যেতিয়া সমাজত এৰি দিয়া হৈছে যেতিয়া স্কুলতে গৈছে তাৰ পৰাই কিন্তু সিহঁতে বুজি পাই গৈছে যে এইটো ল্যাঙ্গুৱেজ শুনোতে কিন্তু শিকি গৈছে আৰু তাহাঁতৰ যোনটো আচৰণৰ পৰিৱৰ্তন এইটো খুব দ্ৰুততৰ হৈছে ঠিক আছে যে একদম 1 বছৰ 2 বছৰ 3 বছৰ লাগি গৈছে এটা ল্যাঙ্গুৱেজ শিকিব এনেকুৱা নহয় এদিন বা দুদিন যোৱাৰ লগে লগে কিন্তু তাৰ আচৰণৰ এটা পৰিৱৰ্তন দেখা গৈ আছে যে লগৰ সৰু বাচ্চাৰ এনেও যে সিহঁতৰ আচৰণৰ যিবিলাক মানে পৰিৱৰ্তন যোনখিনি হয় বা শিকাৰ যোনটো পাৱাৰ হয় শিকাৰ যোনটো কেপাচিটি হয় সেইটো কিন্তু আমাতকৈ বহুত বেছি হয় সিহঁতৰ শিকাৰ কেপাচিটিটো শিকিব পাৰে অতি সোনকালে সিহঁতে শিকিব পাৰে এবাৰ চোৱাৰ পিছতে কিন্তু সিহঁতৰ বুজি পাই গ'ল যে এইটো ইয়াৰ কাৰণে এইটো হৈছে বা এইটো ল্যাঙ্গুৱেজ তেনেকুৱা ধৰণৰ কৰিব লাগে ক'ব লাগে ঠিক আছে সিহঁতে কিন্তু আচৰণটো ৰূপান্তৰ বা পৰিৱৰ্তন হোৱাটো অতি দ্ৰুততৰ হৈ যায় সমাজৰ লগত মিলাৰ লগে লগে ঠিক আছে কাৰ্যকৰী দিশত শিক্ষা হৈছে এনে প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজৰ স্কুল কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য মূল্যবোধ দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে কাৰিকৰী দিশত মানে প্ৰেক্টিকেল নলেজ যোনটো আছে এই শিক্ষাটো হ'ল কি এই শিক্ষাটো পৰম্পৰাগতভাৱে প্ৰদান কৰে কাৰিকৰী শিক্ষা পৰম্পৰাগত প্ৰদান কৰে কেনেকৈ হ'ব পাৰে যে ধৰা মূল্যবোধ দক্ষতা পৰম্পৰাগত কি সাংস্কৃতিক ঐতিহ্য এইবিলাক বস্তু কিন্তু সাংস্কৃতিক ঐতিহ্য মানে ধৰা সমাজত যিবিলাক অনুষ্ঠানবিলাক হৈ আছে ঠিক আছে এইবিলাক চাই কিন্তু সিহঁতে চোৱাৰ ওপৰতে মানে প্ৰেক্টিকেল নলেজ লৈ সিহঁতে অতি সোনকালে কৰি আছে এইটোকে কোৱা হয় কাৰিকৰী শিক্ষা মানে হাতে কামে কৰি আছে সিহঁতে চাই আছে যে এনেকুৱা ধৰণৰ উৎসৱ পাৰ্বণ মা দেউতা কেনেকৈ উৎসৱ পাৰ্বণ পাতি আছে বা ওচৰৰ দাদা ভণ্টিয়ে এইটো তেনেকৈ ধৰণৰ কাম কৰি আছে দেখোঁতে কিন্তু শিকি গৈ আছে সিহঁতক একদম হাততে ধৰি বা বুজাই এইটো এনেকৈ কৰিব লাগে তেনেকুৱা ধৰণৰ কিন্তু কোনো চিষ্টেম নাই ইয়াত সিহঁতে চাই থাকোঁতে কৰি আছে খেল বস্তুটো কিন্তু শিকাই দিব নালাগে আগতো শিকাই দিব নালাগে এতিয়া চাবাচোন ল'ৰা ছোৱালী মোবাইল এটা পোৱাৰ লগে লগে সিহঁতে কিবা এটা গেম ডাউনলোড কৰি গেম খেলি আছে এইটো কেনেকৈ শিকি আছে কেনেকৈ জানিব পাৰি আছে এইটো কিন্তু সিহঁতে এতিয়া হ'ব পাৰে যে জন্মসূত্ৰই বস্তুটো লৈ আছে মোবাইল সৰু বাচ্চাটোক কিন্তু শিকাই দিব নালাগে এনেই মোবাইলটো হাতত লৈ কেনেকৈ যে সিহঁতে গম পাই যায় গেম এটা ডাউনলোড কৰি নিজে খেলিবলৈ ধৰে হয় নহয় এইটো বস্তু কিন্তু আমি সিহঁতক কিন্তু শিকাই নিদিওঁ হয়নে
তো সেইটো কাৰণে কৈছে যে কাৰিকৰী শিক্ষা কিন্তু এটা ঐতিহ্য মূল্যবোধ আৰু পৰম্পৰাগতভাৱে এইটো আহি আছে। কাৰিকৰী শিক্ষা সিহঁতক কিন্তু হাতে কলমে ধৰি শিকাই দিব নেলাগে, সিহঁতে চাই শিকি গৈ আছে। সাধাৰণ অৰ্থত শিক্ষানুষ্ঠানত শিক্ষকে ছাত্ৰক প্ৰদান কৰা জ্ঞানকে শিক্ষা কাৰ্যক অন্তৰ্ভুক্ত কৰা হয়। অৱশ্যে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ প্ৰচলনো সমাজে থকা দেখা যায়। আনুষ্ঠানিক শিক্ষাৰ লগতে আনুষ্ঠানিকভাৱে প্ৰেক্টিকেল নলেজ এটা দিয়া হয়, লগতে কিন্তু অনানুষ্ঠানিক আৰু অগতানুগতিক মানে যিবিলাক ডিষ্টেঞ্চত দূৰতে থাকি ঘৰতে বহি যিহঁতে পঢ়া শুনা কৰি আছে এইটোত কিন্তু প্ৰেক্টিকেল নলেজ দিয়া দেখা যায়। আৰু অনানুষ্ঠানিক শিক্ষাটো যেনে ঘৰৰ পৰা পঢ়া শুনা নকৰাকৈও ঘৰৰ পৰা, পৰিয়ালৰ পৰা, পৰিৱেশৰ পৰা বহুত এটা নলেজ এটা আয়ত্ত কৰিব পাৰি আছে। সেই যোনটো নলেজ আয়ত্ত কৰাৰ যোনটো ছিষ্টেম সিহঁতে কিন্তু এই বস্তুটোতো কাৰিকৰী শিক্ষা লগাই আছে। কেনেকৈ লগাই আছে যে যিহঁতে ঘৰতে বহি শিকি আছে সিহঁতেও কিন্তু আনুষ্ঠানিক ধৰা যে পৰম্পৰা মূল্যবোধ দক্ষতা আৰু সমাজে স্কুল কলেজ আদিৰ যিবিলাক ধৰা যে অনুষ্ঠানটো চাই সাংস্কৃতিক গুণ যিবিলাক ঠিক আছে, সাংস্কৃতিক গুণবিলাকো কিন্তু ল'ৰা ছোৱালী কেনেকৈ পাই আছে যে চকুৰে চাই বস্তুটো আয়ত্ত কৰি আছে। ঠিক আছে, তোমালোকে এতিয়া কিবা এটা প্ৰব্লেম হ'ল, প্ৰব্লেমৰ সলিউশ্যন কিন্তু তোমালোকে কিতাপত বিচাৰিলে নাপাবা, হয়নে নহয়? কিতাপত শিক্ষা যে চাইক'লজিকেল শিক্ষা যিহেতু চাইক'লজিৰ লগত ৰিলেটেড আছে, তো মনোবিজ্ঞানৰ আমি কিতাপত বিচাৰিলে মনোবৈজ্ঞানিকভাৱে কিবা এটা সলিউশ্যন আমি ওলাওঁ, কিন্তু এইবিলাক বস্তু আমি কেতিয়াও কিতাপত ওলাব নোৱাৰোঁ। এইটো চাই এটা কাৰিকৰীভাৱে প্ৰেক্টিকেলভাৱে এটা নলেজ আমি আয়ত্ত কৰোঁ, সেইটোকে কোৱা হয় কি কাৰিকৰী শিক্ষা। ঠিক আছে, সেইটো কাৰণে কৈছে যে শিক্ষাৰ লগত সমাজ বিজ্ঞানৰ যথেষ্ট পৰিমাণৰ সম্বন্ধ আছে। ঠিক আছে, সমাজৰ পৰা চাই আমি বহুতো নলেজ আমি আয়ত্ত কৰিব পাৰোঁ। মেক্সিমাম নলেজ আমি ক'ৰ পৰা আয়ত্ত কৰোঁ? সমাজৰ পৰা। সেইটো কাৰণে কৈছে যে শিক্ষাৰ লগত সমাজ বিজ্ঞান ওতপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু কি কৈছে, সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ছ'চিয়'লজি। ঠিক আছে, ছ'চিয়'লজি তোমালোকে ছাবজেক্টো এটা আছে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত যে ছ'চিয়'লজিৰ পৰা সমাজশাস্ত্ৰ বিজ্ঞান আহিছে। এই ছ'চিয়'লজি শব্দটো মূলতঃ লেটিন শব্দ ছ'চিয়াছ অৰ্থাৎ একেলগে থকা বা ছ'চিয়াছ অৰ্থাৎ একেলগে থকা। মনত ৰাখিবা যে ছ'চিয়'লজি শব্দটো ক'ৰ পৰা আহিছে? লেটিন শব্দ ছ'চিয়াছ, তাৰ অৰ্থ হৈছে কি একেলগে থকা। আমি জানো সমাজে আমি একেলগে থাকোঁ নে নাথাকোঁ? সমাজশাস্ত্ৰ বিজ্ঞানটো ক'ৰ পৰা আহিছে? ছ'চিয়'লজি। ঠিক আছে, এইটো এটা কি শব্দ? ছ'চিয়'লজি শব্দটো এটা লেটিন শব্দ। ঠিক আছে, বুজি পাইছা? তো এই ছ'চিয়'লজি এটা লেটিন শব্দ। লেটিন কোনটো শব্দৰ পৰা আহিছে? ছ'চিয়াছ। ঠিক আছে, ছ'চিয়াছ মানে একেলগে থকা। ঠিক আছে, বুজি পাইছা? ছ'চিয়'লজিৰ পৰা আহিছে লেটিন শব্দ, ছ'চিয়াছৰ পৰা আহিছে, তাৰ অৰ্থ হৈছে একেলগে থকা। আৰু এটা আছে কি আহিছে? সমাজ আৰু গ্ৰীক শব্দ লগছ। ঠিক আছে, অনলি লেটিন শব্দ নহয়, গ্ৰীক শব্দ লগছৰ পৰাও আহিছে। এইটো ছ'চিয়াছ আৰু এইটো লগছ। ঠিক আছে, লগছটো কি শব্দ? গ্ৰীক শব্দ। বুজি পাই আছানে? এইটো এটা গ্ৰীক শব্দ। লেটিন ভাষাটো তুমি পালা, আৰু এইটো কি? গ্ৰীক ভাষা। গ্ৰীক ভাষা কি? লগছৰ পৰা আহিছে। লগছ অৰ্থাৎ জ্ঞান। ঠিক আছে, লগছৰ মানে হ'ল জ্ঞান, মানে চাইণ্টিফিক ষ্টাডি। চাইণ্টিফিক কি? ষ্টাডি। এইটোৰ মানে হ'ল গ্ৰীক শব্দ, লগছৰ গ্ৰীক শব্দ, তাৰ অৰ্থ মিনিং কি কৈছে? জ্ঞান। অ'কে, জ্ঞান বা চাইণ্টিফিক ষ্টাডি। চাইণ্টিফিক ষ্টাডি মনত থাকিব। অৰ্থাৎ বিজ্ঞানসন্মত অধ্যয়নৰ পৰা উৎপত্তি হৈছে। কিহৰ পৰা উৎপত্তি হৈছে? বিজ্ঞানসন্মত অধ্যয়ন। যি বিজ্ঞানে সমাজৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন চলায় তেনে বিজ্ঞানক সৰল অৰ্থত সমাজশাস্ত্ৰ বিজ্ঞান বুলি কোৱা হয়। যি বিজ্ঞানে
কি কৰিছে সমাজৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন চলায় তাকে কি বুলি কোৱা হয় সমাজ শাস্ত্ৰ বিজ্ঞান বুলি কোৱা হয় অতি সৰল দৃষ্টিভংগীত সমাজ শাস্ত্ৰ বিজ্ঞান হৈছে সামাজিক জীৱন সম্পৰ্কীয় বিজ্ঞান অৰ্থাৎ যি বিজ্ঞানে মানুহৰ সামাজিক জীৱন আৰু তেওঁৰ সমাজ শাস্ত্ৰ সম্পৰ্কে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰে এটা সিম্পল এটা ৱাৰ্ডত তোমালোকে বুজি লোৱা যে সমাজ শাস্ত্ৰ বিজ্ঞান যেতিয়া লিখিবা তেতিয়া এই কথাখিনি লিখি ল'বা সমাজ শাস্ত্ৰ বিজ্ঞান ক'ৰ পৰা আহিছে সমাজ শাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ছ'চিয়লজি ছ'চিয়লজি শব্দটো লেটিন ভাষা সোচিয়াছ আৰু লগছৰ পৰা আহিছে সোচিয়াছ শব্দৰ অৰ্থ হৈছে একেলগে থকা আৰু লগছ শব্দৰ অৰ্থ হৈছে কি সাইন্টিফিক ষ্টাডি বা বিজ্ঞানসন্মত যোনটো জ্ঞান আমি আয়ত্ত কৰোঁ এটোকে কোৱা হয় সমাজ শাস্ত্ৰ বিজ্ঞান বা সোচিয়লজি ঠিক আছে তো কি কৈছে যে বিজ্ঞানক সৰল অৰ্থত বিজ্ঞানে সমাজৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন চলায় তেনে বিজ্ঞানক সৰল অৰ্থত সমাজশাস্ত্ৰ বিজ্ঞান বুলি কোৱা হয় যোন সমাজত কি বিজ্ঞানসন্মত জ্ঞান দিয়া হয় তাক কোৱা হয় কি সমাজশাস্ত্ৰ বিজ্ঞান ঠিক আছে ইমানখিনি কৰিলেই হৈ যাব পইণ্টটো জাষ্ট টপিকটো বুজিবা কি কৈছে ইয়াতে আৰু কিতাপত ডেসক্ৰাইবলি দিয়া আছে ডাঙৰকে পঢ়িবা বস্তুটো পঢ়িলে গম পাই যাবা আৰু কি কৈছে শিক্ষা আৰু দৰ্শনৰ সম্বন্ধ শিক্ষাৰ লগত আৰু এটা কিহৰ সম্বন্ধ কৈছে দৰ্শনৰ সম্বন্ধ ঠিক আছে শিক্ষা আৰু দৰ্শন উতপ্ৰোতভাৱে জড়িত শিক্ষাৰ লগত দৰ্শনটো মানে ফিলসফিটো এটা উতপ্ৰোতভাৱে জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে চোৱা শিক্ষাৰ লগত দৰ্শনৰ উতপ্ৰোত সম্বন্ধ আছে সাধাৰণতে দৰ্শন মানে চকুৰে দেখা বুজায় দৰ্শন মানে আমি বুজি পাই আছো দৰ্শন মানে আমি চকুৰে যোনটো দৰ্শন কৰি আছো চাই আছো হেতুকে কোৱা হয় দৰ্শন ঠিক আছে কিন্তু ভাৰতীয় সংস্কৃতি পৰিপ্ৰেক্ষিত দৰ্শন শাস্ত্ৰ দৰ্শন শব্দটো কেৱল চকুৰে দেখাকে বুজোৱা নাই ই তত্ত্ব দৰ্শন বা জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃতি ৰূপ দেখাৰ কথাকে বুজাইছে দৰ্শন মানে হৈছে সত্যৰ উপলব্ধি ঠিক আছে দৰ্শন মানে আমি চকুৰে যোনটো চাই আছো হেতুক আমি দৰ্শন কৰি আছো বুলি কওঁ মানে নহয় দৰ্শন মানে দেখা বা চাই থকা ঠিক আছে চোৱাটোকে কোৱা হয় দৰ্শন কিন্তু এইটো যোনটো দৰ্শন এটোকে চকুৰে চাই থকা দৰ্শনৰ কথা কোৱা নাই এটো কি কৈছে সত্যৰ দৰ্শন আমি যাতে সত্যটো দেখিবা কিছুমান মানুহ আছে যে সত্যটো দেখিও ইহতে একো নকয় মুখ বন্ধ কৰি ৰাখে ঠিক আছে সত্যটো মানুহৰ আগতে কৈ নিদিয়ে তো এই দৰ্শন শব্দৰ অৰ্থ হৈছে সত্যৰ দৰ্শন আমি সত্যটো চাব লাগিব সব বস্তু চাই ভাল বেয়া চাই লাভ নাই আমাৰ সত্যটো চাব লাগিব আৰু কি কৈছে যে কেৱল চকুৰে দেখাই নহয় আমি চকুৰে যোনটো বস্তু দেখাই আছো হেতুই দৰ্শন যেটো কথা নহয় আমাৰ কি দেখিব কি চাব লাগে জ্ঞানটোক দৰ্শন কৰিব লাগে আমি এডুকেশ্যন পঢ়ি কিমান জ্ঞান আমি অৰ্জন কৰিছো হেতু হ'ল আমাৰ দৰ্শন আমি কিমান ভাল জ্ঞান আমি আয়ত্ত কৰিব পাৰো হেতু হৈ গল আমাৰ কি দৰ্শন তাৰ পিছত কি কৈছে বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰা দেখিব পোৱা যায় শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰে হয় নে নহয় শিক্ষা যেতিয়া মানুহ শিক্ষিত হৈ যাব তেতিয়া সত্যটো ওচৰলৈ আহি থাকিব হয় নে নহয় যিমান তুমি শিক্ষিত হৈ থাকিবা ইমান কি মিছা কথা ক'বলৈ মন নাযাব হয় নে নহয় তেতিয়া আমি কি কৰিম সত্যৰ মুখামুখি হ'বলৈ আমি এটা পাৱাৰ এটা পাম ঠিক আছে আমাৰ ভিতৰৰ পৰা এটা পাৱাৰ আহিব যে সত্যৰ লগত আমি ফেস কৰিব পাৰো সত্য বস্তুটো ঠিক আছে এটোকে কোৱা হৈছে যে দৰ্শন মানে ফিলসফি শিক্ষাৰ লগত দৰ্শনটো এইদৰে ৰিলেটেড ঠিক আছে এতিয়া নেক্সট আহিছে আমাৰ কি শিক্ষাৰ লগত অৰ্থ বিজ্ঞানৰ সম্বন্ধ অৰ্থনৈতিক যোনটো দিশ আছে আমাৰ টকা পইচাৰ যোনটো ক্ষেত্ৰ এটো হল আমাৰ অৰ্থনৈতিক ইকনমিক্স তাৰ লগতো শিক্ষাটো জড়িত এটো আমি জানোই অৰ্থৰ লগত আমাৰ শিক্ষা জড়িত হ'বই লাগিব অৰ্থ নোহোৱাকৈ আমি শিক্ষা কেনেকৈ ল'ব পাৰিম ল'ব নোৱাৰো ঠিক আছে কি কৈছে ইয়াতে চোৱা শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত অৰ্থনীতি মানে হল সম্পদৰ অধ্যয়ন ঠিক আছে অৰ্থনীতি মানে হল সম্পদৰ অধ্যয়ন আমি সম্পদটো কি আমাৰ ফাৰ্ষ্টত জানিব লাগিব এই সম্পদৰ অধ্যয়ন কৰাই হৈছে অৰ্থ বিজ্ঞানৰ সম্বন্ধ চিন্তাবিদসকলে কয় যে চিন্তাবিদসকলে কয় যে শিক্ষাৰ অন্যতম লক্ষ্য হৈছে আৰ্থিকভাৱে
স্বাৱলম্বী হোৱা। অন্যতম শিক্ষাৰ অন্যতম লক্ষ্য কি আৰ্থিকভাৱে স্বাৱলম্বী হোৱা, মানি ইনকাম। লাষ্ট ক্লাছতো মই এইটো কথাই বুজাইছোঁ যে আমাৰ শিক্ষাটো আমি কিয় লৈ আছোঁ, যে আমাৰ মানি ইনকাম কৰিব লাগে। আমি মানি ইনকাম কৰি জীৱনটো এটা ভাল পথত আগবঢ়াই লৈ যাব লাগিব, এটা ভাল লেভেলত লৈ যাব লাগিব। যেতিয়া আমি নিজকে বা নিজৰ পৰিয়ালটোক ভালকৈ চলাব পাৰিম, ইয়াৰ পিছতে কিন্তু আমি সমাজখনৰ কথা চিন্তা কৰিম, হয়নে নহয়? সমাজখনৰ কথাও আমি ভাবাৰ কাৰণে আমাৰ কিহৰ দৰকাৰ হ'ব, অৰ্থবিজ্ঞানৰ দৰকাৰ পৰিব। তো সেইটো কাৰণে কৈছে যে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো মেইন অৰ্থবিজ্ঞানৰ সম্বন্ধ বা কথা। এই ক্ষেত্ৰত শিক্ষাৰ লগত অৰ্থনীতি সম্বন্ধ কথা আহি পৰে। এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে দেশখনৰ শিক্ষা ব্যৱস্থাৰ পাৰস্পৰিক সম্বন্ধ আছে, ঠিক আছে। এইটো কথা মই আগতে আমি বহুতবাৰ পঢ়িছোঁ যে শিক্ষাৰ লগত অৰ্থৰ লগত এটা বিৰাট এটা সম্বন্ধ আছে। শিক্ষা নোহোৱাকৈ আমি অৰ্থ উপাৰ্জন কৰিব নোৱাৰোঁ। এটা ভাল পথত, এটা লেভেলত, ভাল এটা ষ্টেজত কিন্তু আমি শিক্ষাবিহীন অৰ্থ উপাৰ্জন কৰিব নোৱাৰোঁ। শিক্ষা আমাৰ লাগিবই, নলেজ আমাৰ লাগিবই, হয়নে নহয়? নলেজ নোহোৱাকৈ আমি কিবা এটা কাম কৰিব পাৰিম জানো? সেইটো কাৰণে আমাৰ শিক্ষাৰ কি দিব লাগে, এটা প্ৰেক্টিকেল নলেজ দিব লাগে, এটা প্ৰেক্টিকেলি শিকাই দিব লাগে স্কুলতেই যে সি কেনেধৰণে শিক্ষা গ্ৰহণ কৰাৰ লগতেও মানি ইনকাম কৰিব পাৰিব। হাতে কামে শিক্ষা দিব লাগে, প্ৰেক্টিকেল নলেজ দিব লাগে, হয়নে নহয়? সেইটো নলেজ দিয়াৰ পাছতেই কিন্তু আমি কি কৰিব, এটা যোগ্যতা অৰ্জন কৰিম, ঠিক আছে। শিক্ষাৰ লগতে আমি কিবা এটা কামত জড়িত হোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰোঁ। তাৰপিছত কি কৈছে, এইটো হৈ গ'ল আমাৰ শিক্ষাৰ লগত অৰ্থবিজ্ঞানৰ সম্বন্ধ। নেক্সট আছে শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধ। মই আগতে যোনটো ক'লোঁ যে পৰিসংখ্যা বিজ্ঞান মানে ষ্টেটিষ্টিক্সৰ লগতো শিক্ষাৰ লগত এটা ডাঙৰ এটা সম্বন্ধ আছে। ষ্টেটিষ্টিক্সৰ পাৰ্টটো তোমালোকে ছেকেণ্ড ইয়াৰত পাবা। তো এতিয়া বুজি লোৱা অলপ যে কি কাৰণৰ ওপৰত পৰিসংখ্যা বিজ্ঞান আমাৰ লাগে। কিছুমান বিষয়ত সংখ্যামূলক তথ্যক সজাই পৰাই আৰু তথ্যসমূহ বিশ্লেষণ কৰি বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা বিজ্ঞানৰ শাখাটোকে পৰিসংখ্যা বিজ্ঞান বুলি কোৱা হয়। এইটো লাইন অলপ কপিত লিখি ল'বা, ঠিক আছে। এইটো লিখিব লাগিব, যেতিয়া সম্বন্ধটো তোমালোকে লিখিবা যে আমি যেতিয়া পৰিসংখ্যা বিজ্ঞান ষ্টেটিষ্টিক্সত তোমালোকে চাইছিলানে যে বাৰ ডায়েগ্ৰাম, এনেকৈ ডায়েগ্ৰাম এটা আছিলে, তাৰপিছত পাই ডায়েগ্ৰাম আছিলে, ৰাউণ্ড কৰি কিবা এটা স্কুলতে কিমান ষ্টুডেণ্ট আছে, কিমান পাছ কৰিছে, কিমান ফেইল কৰিছে, এনেকৈ এটা বাৰ ডায়েগ্ৰাম আছিল না। এনেকৈ লাইন পাতি আমি বাৰ ডায়েগ্ৰাম কৰিছিলোঁ না। তো কোনটো এইটো ডাঙৰ আছিলে, কোনোটা সৰু আছিলে, এইটো তথ্য আমি গম পাই যাওঁ এইটো ডায়েগ্ৰামৰ মানে সহায়তে। তাৰপিছত এনেকৈ পাই ডায়েগ্ৰাম আছিলে, মনত আছেনে এইবিলাক বস্তু? এনেকৈ আমি কৰিব পাৰোঁ, কোনটো 80%, কোনটো 90% ওলায়। তো সেই তথ্যখিনি আমি অতি সহজতে বুজি পাই যাওঁ, ঠিক আছে। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু তথ্যখিনি ধৰা আমি অতি সহজতে বুজি পাই যাওঁ। কিন্তু একদম পূৰা কাউণ্ট কৰি বিচৰাতকৈ ভাল আমি ডায়েগ্ৰাম কৰি ক'ৰবাত ৰাখি দিওঁ, তেতিয়া আমি বুজি পাই যাওঁ যে এইটো 2019ত ইমানখিনি ষ্টুডেণ্ট আহিছে, 2020ত ইমানখিনি ষ্টুডেণ্ট পাছ কৰিছে, ইমানখিনি ষ্টুডেণ্ট ফেইল কৰিছে, ইমানৰ। তো তাৰ ভিতৰতে আমি ডিফাৰেঞ্চটো বুজি পাওঁ, ইমান এইটোত বেছি আছিলে, এইটোত কম আছিলে, হয়নে নহয়? এই ডিফাৰেঞ্চখিনি অতি সহজতে বুজাৰ কাৰণে আমাৰ কিহত দৰকাৰ, পৰিসংখ্যা বিজ্ঞানৰ দৰকাৰ হৈ যায়, ঠিক আছে। বাৰ ডায়েগ্ৰাম, এই ডায়েগ্ৰামবিলাক এতিয়া এইবাৰ ফাৰ্ষ্ট ইয়াৰত নাই, কিন্তু ছেকেণ্ড ইয়াৰত আছে। তাৰপিছত কি কৈছে, শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞান যথেষ্ট সম্বন্ধ আছে। ছাত্ৰসকলৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপন, শিক্ষাৰ ফলাফল নিৰ্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ হৈছে বুলি ক'ব পাৰি। পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ কিন্তু চবতে হৈ থাকে। স্কুল, কলেজ, এটা যিকোনো ধৰা ফেক্টৰিজ, এইবিলাকত চবতে কিন্তু মেক্সিমাম এতিয়া চবতে এইবিলাক বস্তুৰ কথা এইটো পৰিসংখ্যা বিজ্ঞানৰ যোনটো মানে পৰিসংখ্যা বিজ্ঞানটো আমি দেখিব পাৰোঁ যে দোকানবিলাক যিবিলাক আছে, ডাঙৰ শ্বপবিলাক, এইটোতো কিন্তু এইবিলাক মেইনটেইন কৰে কিন্তু যে এইটো ইয়াৰত আমাৰ ইমান লাভ হৈছে, এইটো ইয়াৰত ইমান লাভ হৈছে, এইটোত ইমান লছ হৈছে, এইখিনিৰ ওপৰতো কিন্তু পৰিসংখ্যা বিজ্ঞানটো সিহঁতে ইউজ কৰা আমি দেখিব পাৰোঁ। যিকোনো টাউনত, যিকোনো দোকানত তুমি যাবা, সিহঁতৰ তাত কিন্তু এই চাৰ্টটো কিন্তু লগোৱা থাকে যে এইটোত ইমান হৈছিলে,
লাভ লছ এইবিলাক বস্তু কিন্তু আমি তাৰ পৰা অতি সোনকালে অতি সহজতে আমি বুজিব পাৰোঁ ঠিক আছে এইখিনি হৈ গ'ল আমাৰ সম্বন্ধ কেইটা কমপ্লিট ডেসক্ৰাইব কৰি দিলোঁ নোটস তোমালোকক দিয়া হৈছে ঠিক আছে এতিয়া চেপ্টাৰ নম্বৰ 1 তোমালোকৰ কমপ্লিট আজি নোটছখিনি ভালকে ঘৰতে লিখি ল'বা আৰু সেকেন্ড চেপ্টাৰটো মই কালিৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে তোমালোকে ভালকে পঢ়িবা ঘৰতে ওকে থ্যাংক ইউ